Hello students, আজি তোমালোকৰ বায়োলজি ফাৰ্ষ্ট ক্লাছটো ষ্টাৰ্ট কৰিব লৈছোঁ আৰু আমি NCERT যিখন বুক সেইখন বুক আমি ফলো কৰিম। তাত যিখন কন্টেন্ট যিখন আছে সূচীপত্ৰখন সেইখন আমি ফাৰ্ষ্টে চাই লওঁ আহা কি দিয়া আছে। ইয়াত আছে চোৱা ইউনিট 5টা দেখিছানে। ফাৰ্ষ্টৰ ইউনিটত চোৱা আছে যে ডাইভাৰ্চিটি ইন দ্য ৱৰ্ল্ড, যেটো কি বুলি কোৱা হয় জীৱ জগতৰ বৈচিত্ৰতা। তাত আমি 4টা চেপ্টাৰ থাকিব আৰু সেই 4টা চেপ্টাৰ দেখিছানে কি ইয়াত লিখাই আছে যে আমি দ্য লিভিং ৱৰ্ল্ডৰ বিষয়ে পাম, বায়োলজিকেল ক্লাছিফিকেশ্যনৰ কথা পাম, প্লেণ্ট কিংডমৰ বিষয়ে পাম আৰু এনিমেল কিংডমৰ বিষয়ে পাম। মানে জীৱ জগত, জীৱৰ বৰ্গীকৰণ, উদ্ভিদ ৰাজ্য, প্ৰাণী জগত এই গোটেইখিনি কথা পাম। মানে লিভিং ৱৰ্ল্ডৰ লগত ৰিলেটেড বা জীৱ জগতৰ ৰিলেটেড যিমানখিনি কথা আছে আমি এই ইউনিটটোত আমি পাম, ঠিক আছে। তেনে যিটো ছেকেণ্ড ইউনিট সেইটো চোৱা ষ্ট্ৰাকচাৰ অৰ্গেনাইজেশ্যন ইন প্লেণ্টছ এণ্ড এনিমেলছ, উদ্ভিদ আৰু প্ৰাণীৰ দৈহিক গঠন, হয়নে। ইয়াৰ নামটোতে আমি কি পাইছোঁ তেন্তে যিখিনি প্লেণ্টছ হওক, এনিমেলছ হওক, উদ্ভিদ আৰু যিখিনি প্ৰাণী তেহেঁতৰ যিটো ষ্ট্ৰাকচাৰ বা তেহেঁতৰ যিটো গঠন থাকে হয়নে, সেই গোটেইখিনি কথা আমি ইয়াত পঢ়িবলৈ পাম। তেনে ইয়াতো কেইটা চেপ্টাৰ আছে, 3টা চেপ্টাৰ আছে, ঠিক আছে। তাৰপৰা যিটো 3 নম্বৰ ইউনিট থাৰ্ড ইউনিটটোত সেইটো চোৱা চেল ষ্ট্ৰাকচাৰ এণ্ড ফাংচনছ, কোষ গঠন আৰু কাৰ্য। আমি কোষৰ বিষয়ে অলৰেডি স্কুলিং যেতিয়া কৰিছিলা তোমালোকে তেতিয়া অলৰেডি পাই আহিছা ন ক্লাছবোৰত। তথাপি ইয়াত আমি আৰু ব্ৰিফলি পঢ়িব পাম, ঠিক আছে, যে কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ হয় বা কেনেকৈ ফাংচনছবিলাক হয়, ক্ৰিয়াবিলাক কেনেকৈ চলি থাকে, আমি সেই গোটেইখিনি কথা এই থাৰ্ড ইউনিটত যিখিনি চেপ্টাৰ আছে সেইখিনি আমি পঢ়িবলৈ পাম। তাৰপিছত নেক্সট যিটো 4th নম্বৰ যিটো ইউনিট, সেই ইউনিটটোত কি আছে প্লেণ্ট ফিজিঅ'লজিৰ ওপৰত দেখিছা। তাতো তেনেকৈ কেইটামান চেপ্টাৰ আছে যিখিনি আমি উদ্ভিদৰ ওপৰত, কাৰণ আমি ফাৰ্ষ্টে অকল সালোক সংশ্লেষণৰ ওপৰত পাইছিলা হয় নহয় তোমালোকে ফটোচিনথেচিছৰ কথা, কিন্তু ফটোচিনথেচিছ বা সালোক সংশ্লেষণৰ উপৰিও ইয়াত আমাৰ সেই যিখিনি প্লেণ্টছখিনি থাকে বা উদ্ভিদখিনি থাকে এটা কেনেকৈ তেহেঁতৰ গ্ৰ'থ হয়, বৃদ্ধি কেনেকৈ হয়, বিকাশ কেনেকৈ হয়, ডেভেলপমেণ্ট কেনেকৈ হয়, তাৰ ভিতৰত আৰু বহুত কথা আছে তেহেঁতৰ কি মিনাৰেল যিখিনি নিউট্ৰিশ্যনছ আছে, মানে বহুতখিনি কথা আছে যিখিনি আমি এই চেপ্টাৰটো পঢ়িম, ঠিক আছে। তাৰপৰা নেক্সট আহা ইউনিট 5টোত যিখিনি আছে হিউমেন ফিজিঅ'লজি। তাত আমি চোৱা নামটোতে গম পাইছোঁ ন হিউমেন ফিজিঅ'লজি, যে আমি হিউমেনৰ বিষয়ে পঢ়িব পাম মানে মানুহৰ বিষয়ে। তাতো আছে কেইটামান চেপ্টাৰ, এইকেইটাও ইণ্টাৰেষ্টিং চেপ্টাৰ, যিটো আমাৰ মানুহৰ বডিৰ ভিতৰত যিমানখিনি কাৰ্য চলি থাকে বা ফাংচনছ হৈ থাকে সেই গোটেইখিনিৰ ওপৰত আমি আৰু কি আছে হিউমেন বডিৰ ভিতৰত চব কথা আমি এফালৰ পৰা ইয়াত পঢ়িবলৈ পাম, ঠিক আছে। কিন্তু আজি আমি ফাৰ্ষ্টে ষ্টাৰ্ট কৰোঁ আহা যিটো আমাৰ ফাৰ্ষ্ট চেপ্টাৰটো, ফাৰ্ষ্ট ইউনিটটো, ঠিক আছে। ফাৰ্ষ্ট ইউনিটটো তেন্তে কি আছে ডাইভাৰ্চিটি ইন দ্য লিভিং ৱৰ্ল্ড, হয়নে, যিটো কি বুলি ক'লোঁ জীৱ জগতৰ বৈচিত্ৰতা। আৰু তাৰে ফাৰ্ষ্ট চেপ্টাৰটো হৈছে জীৱ জগত আৰু তাৰ নাম হৈছে কি দ্য লিভিং ৱৰ্ল্ড। এইটো আমি ষ্টাৰ্ট কৰোঁ আহা আজি। খালি তোমালোকক ভালকৈ মন দি যাবা দেই, কি কৈছোঁ চব ভালকৈ মন দি যাবা। চোৱা যিহেতু আমাৰ চেপ্টাৰটোৰ নাম হৈছে দ্য লিভিং ৱৰ্ল্ড, জীৱ জগত, তেন্তে আমি ফাৰ্ষ্টে কি জানিব লাগিব যে জীৱ মানে কি, হয়নে, লিভিং অৰ্গেনিজমছ মানে কি সেইটো আমি জানিব লাগিব। তাৰ আগতে কিন্তু আমি জানো আহা যিহেতু আমি বায়োলজি পঢ়িছোঁ, জীৱ বিজ্ঞানৰ এতিয়া পঢ়িব লৈছোঁ, তেন্তে জীৱ বিজ্ঞানৰ ভিতৰত কি থাকিব ফাৰ্ষ্ট আমি জানো আহা। তেন্তে জীৱ বিজ্ঞান বা বায়োলজি বুলি ক'লে আমি কি বুজিম যে এই যে লিভিং অৰ্গেনিজমছবিলাকৰ বা জীৱবিলাকৰ তেহেঁতৰ যিটো ষ্ট্ৰাকচাৰ বা তেহেঁতৰ যিটো আকাৰ সেইটো কেনেকুৱা হ'ব, হয়নে, ইণ্টাৰনেল হওক বা এক্সটাৰ্নেল হওক, ভিতৰৰ ফালে হওক বা বাহিৰৰ ফালে হওক, হয়নে, বাহ্যিকভাৱে হওক বা আভ্যন্তৰীণভাৱে হওক কেনেকুৱা হ'ব, বা তেহেঁতৰ যিখিনি লিভিং প্ৰচেছ মানে যিখিনি জীৱনৰ প্ৰক্ৰিয়াখিনি কেনেকুৱা হয়, ভিতৰত কেনেকুৱা চলি থাকে, সেই গোটেইখিনি কথা ক'ত থাকিব জীৱ বিজ্ঞান বা বায়োলজি বিষয়টোত, হয়নে। আৰু ইয়াত কি দিছে লিভিং ৱৰ্ল্ডৰ বিষয় দিছে, আৰু এই লিভিং ৱৰ্ল্ড বা জীৱ জগতত তেন্তে কি সোমাই থাকিব, এই জীৱবিলাকৰ গোটেই তেহেঁতৰ বৈচিত্ৰতাটো মানে তেহেঁতৰ যিটো ডাইভাৰ্চিটি সেই গোটেইখিনি ক'ত থাকিব তেন্তে এই লিভিং ৱৰ্ল্ডত থাকিব, হয়নে। আৰু আমি লিভিং আৰু নন লিভিঙৰ আমি ডিফাৰেঞ্চটো জানো যে জীৱ আৰু জড়ৰ কথা, হয়নে। তেন্তে জীৱ আৰু জড় বুলি ক'লে ফাৰ্ষ্ট আমি কি বুজোঁ আহা। ইয়াত তোমালোকৰ বুকত ফাৰ্ষ্টে দিয়া আছে এই জীৱবিলাকৰ তেহেঁতৰ কি থাকিব লাগিব নিৰ্দিষ্ট কিছুমান কি থাকে বৈশিষ্ট্য থাকে বা কেৰেক্টাৰ্ছ থাকে, হয়নে। যি কেৰেক্টাৰ্ছবিলাকৰ কাৰণে এই জড় যিখিনি থাকে বা তেহেঁতৰ যিখিনি নন লিভিং তাৰ পৰা লিভিং অৰ্গেনিজমছখিনি কি কৰা হৈছে ছেপাৰেট কৰা হৈছে, হয়নে। তেতিয়া আমি গম পাম ন নিৰ্দিষ্ট কিছুমান যিবিলাক কেৰেক্টাৰ্ছ থাকিব বৈশিষ্ট্য থাকিব, তেতিয়াই গম পাম যে এইখিনি লিভিং হয় আৰু এইখিনি কি হয় নন লিভিং হয়, হয়নে, মানে এইখিনি জীৱ হয় আৰু এইখিনি কি হয় জড় হয়। তেন্তে সেই কেৰেক্টাৰ্ছবিলাক কেনেকুৱা হয় সেইখিনি তোমালোকক এতিয়া আমি পঢ়িম। তেতিয়া মই লিখি কৈ দিছোঁ, তেতিয়া তোমালোকে ভালকৈ বুজিব। কেৰেক্টাৰিষ্টিক্স, বৈশিষ্ট্য। এতিয়া চোৱা লিভিং অৰ্গেনিজমছবিলাকৰ কি বৈশিষ্ট্য থাকে। ফাৰ্ষ্টতো দিয়া আছে কি চোৱা গ্ৰ'থ হয়, হয়নে, মানে বৃদ্ধি হয়।
আমি সকলোৱে জানো যে লিভিং যিবিলাক অৰ্গেনিজমছ থাকে বা যিবিলাক জীৱবিলাকৰ গ্ৰোথ বা সিহঁতৰ বৃদ্ধি হয় হয়নে কিন্তু এই যে গ্ৰোথ বা বৃদ্ধিটো আমি প্ৰধান যিটো বৈশিষ্ট্য হিচাপে বা আমাৰ মেইন কেৰেক্টাৰ হিচাপে কিন্তু আমি এইটো মানি ল'ব নোৱাৰোঁ কাৰণ কিয় চোৱা এই যে জড় বস্তুবিলাক যিবিলাক নন লিভিং ধৰা তোমালোকৰ এক্সাম্পল দিয়া আছে বুকত লাইক মাউণ্টেইনছবিলাক যদি আছে পৰ্বত পাহাৰবিলাক বা কিছুমান শিলাখণ্ড ডাঙৰ ডাঙৰ যে থাকে হয়নে সেইবিলাকৰো তেহেঁতৰ কিন্তু বৃদ্ধি হয় তেহেঁতৰ আকৌ কেনেকৈ বৃদ্ধি হৈ চোৱা এই যে বাহিৰৰ যিটো তেহেঁতৰ পৃষ্ঠা থাকে সেই বাহিৰৰ পৃষ্ঠাটোত বিভিন্ন ধৰণৰ পদাৰ্থ হওক বা মেটেৰিয়েলছ হওক এনেকুৱাবিলাক কি হয় তৰপে জমা হৈ তেহেঁতৰ ষ্ট্ৰাকচাৰটো চাবাচোন কি হৈ যায় বৃদ্ধি হৈ যায় হয়নে ডাঙৰ হৈ যায় মানে কি হয় তেহেঁতৰ গ্ৰোথ হৈ যায় হয়নে কিন্তু সেইকাৰণে এই গ্ৰোথটোক কি হিচাপে ল'ব নোৱাৰি যে মেইন কেৰেক্টাৰ হিচাপে ল'ব নোৱাৰি কিন্তু এনেকুৱা নহয় যে তোমালোকৰ মনত এতিয়া কুৱেশ্যন এটা আহিব পাৰে যে মেম টেবুলবিলাক বা চকীবিলাক এনেকুৱাবিলাকো দেখোন কি হয় নন লিভিং থিং হয় হয়নে মানে জড় পদাৰ্থ হয় তেহেঁতৰ দেখোন ষ্ট্ৰাকচাৰ নাপায় কিন্তু মই চবৰে কথা কোৱা নাই যে তোমালোকৰ যিখিনি মাউণ্টেইনছ যিখিনি দিয়া আছে বা যিখিনি শিলাখণ্ড আছে সেইবিলাকৰ কথাহে কৈছোঁ ঠিক আছে এতিয়া চোৱা সেইকাৰণে আমি এই গ্ৰোথটো কি বুলি ল'ব নোৱাৰোঁ বৃদ্ধিটো মেইন প্ৰধান কেৰেক্টাৰ হিচাপে আমি ল'ব নোৱাৰোঁ নেক্সট আৰু এটা কেৰেক্টাৰ দিয়া আছে সেইটো আছে কি ৰিপ্ৰডাকশ্যন মানে কি প্ৰজনন ঠিক আছে এইটো হৈছে জীৱবিলাকৰ আৰু এটা কেৰেক্টাৰ বা বৈশিষ্ট্য সেইটো হৈছে কি প্ৰজনন এতিয়া চোৱা যিবিলাক আমি মাল্টি চেলুলাৰ যিবিলাক অৰ্গেনিজমছ পাইছিলোঁ বহুকোষী জীৱ তোমালোকে পাইছিলা নহয় আৰু কিছুমান এককোষী জীৱ আছিলে হয় নে ইউনিচেলুলাৰ অৰ্গেনিজমছ এতিয়া চোৱা এই যে ৰিপ্ৰডাকশ্যন বুলি ক'লোঁ মানে জীৱবিলাকৰ কি হ'ব লাগিব ৰিপ্ৰডাকশ্যন হ'ব লাগিব কিন্তু এইটো মেইন কেৰেক্টাৰ হিচাপে নহয় বা প্ৰধান বৈশিষ্ট্য নহয় কাৰণ কিয় সকলোবিলাক জীৱৰে কিন্তু ৰিপ্ৰডাকশ্যন নহয় প্ৰজনন নহয় আৰু এই প্ৰজনন বা ৰিপ্ৰডাকশ্যনৰ ভিতৰত আমি দুটা বস্তু পাওঁ তেওঁলোকে ফাৰ্ডাৰ পঢ়িব পাবা বাৰু ছেক্সুৱেল ৰিপ্ৰডাকশ্যন আৰু এটা হৈছে কি এছেক্সুৱেল ৰিপ্ৰডাকশ্যন ছেক্সুৱেল ৰিপ্ৰডাকশ্যন মানে হৈছে যৌন প্ৰজনন আৰু এটা হৈছে কি ছেকেণ্ডটো যিটো এছেক্সুৱেল ৰিপ্ৰডাকশ্যন সেইটো হৈছে কি অযৌন প্ৰজনন হয়নে আৰু এই ৰিপ্ৰডাকশ্যন বা প্ৰজননৰ জৰিয়তে কি হয় যিটো পিতৃপুৰুষ থাকে যিটো পেৰেণ্ট যিটো থাকে সেই পেৰেণ্টৰ নিচিনা একদম হুবহু বুলি ক'ব নোৱাৰি কিছুমান ৰিপ্ৰডাকশ্যনৰ কথা বেলেগ আৰু কিছুমান ৰিপ্ৰডাকশ্যনৰ কথাটো বেলেগ সেই পেৰেণ্টৰ নিচিনা কেৰেক্টাৰ্ছ থকা বা বৈশিষ্ট্য থকা কি হয় তেহেঁতৰ নতুন সন্তানৰ সৃষ্টি হয় বা নতুন অফস্প্ৰিঙৰ জন্ম হয় ঠিক আছে এই প্ৰজননৰ জৰিয়তে বুজি পালানে কি ক'লোঁ যে প্ৰজনন বা ৰিপ্ৰডাকশ্যন হৈছে জীৱবিলাকৰ এটা বৈশিষ্ট্য বা কেৰেক্টাৰ মেইন বৈশিষ্ট্য বুলি কোৱা নাই যে প্ৰধান কিন্তু জীৱবিলাকৰ বৈশিষ্ট্য হৈছে কি প্ৰজনন বা ৰিপ্ৰডাকশ্যন মানে কি হৈছে যে যেতিয়া পিতৃপুৰুষ বা পেৰেণ্টৰ নিচিনাকৈ কি হ'ব এটা নতুন সন্তানৰ জন্ম হ'ব বা নতুন এটা অফস্প্ৰিঙৰ জন্ম হ'ব সেইটোকে কি বুলি কোৱা হয় প্ৰজনন বা ৰিপ্ৰডাকশ্যন কিন্তু তাতো কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে তোমালোকে পঢ়িবলৈ পাবা বাৰু সেইখিনি আৰু এই তাৰে দুটা ভাগত ভাগ কৰা আছে এটা হৈছে ছেক্সুৱেল ৰিপ্ৰডাকশ্যন আৰু এটা হৈছে কি এছেক্সুৱেল ৰিপ্ৰডাকশ্যন যৌন প্ৰজনন এটা হৈছে কি অযৌন প্ৰজনন আৰু এতিয়া যে ক'লোঁ পেৰেণ্টৰ নিচিনা তেহেঁতৰ কিছুমান কেৰেক্টাৰ্ছ মিল থাকে যেতিয়া যিটো নতুন অফস্প্ৰিং বা সন্তানৰ সৃষ্টি হয় কিন্তু কিছুমান ক্ষেত্ৰত কি হয় হুবহু ছেইম কেৰেক্টাৰ থাকে কিছুমানৰ ক্ষেত্ৰত কিন্তু হুবহু ছেইম কেৰেক্টাৰ নাথাকে অ'কে এতিয়া ৰিপ্ৰডাকশ্যনটো যে মেইন কেৰেক্টাৰ হিচাপে কেলৈ ল'ব নোৱাৰোঁ বুলি ক'লোঁ বৈশিষ্ট্য হিচাপে কাৰণ যিহেতু জীৱবিলাকৰ ৰিপ্ৰডাকশ্যন বা প্ৰজনন হয় কিন্তু সকলোবিলাক জীৱৰ বা লিভিং অৰ্গেনিজমছৰ কি নহয় ৰিপ্ৰডাকশ্যন নহয় বা প্ৰজনন নহয় হয়নে সেইকাৰণে আমি এইটোক মেইন কেৰেক্টাৰ হিচাপে ল'ব নোৱাৰোঁ কিন্তু এটা বৈশিষ্ট্য হয় কিন্তু প্ৰধান বৈশিষ্ট্য নহয় নেক্সট কেৰেক্টাৰটো হৈছে কি মেটাবলিজিম যিটো হৈছে কি বিপাক ক্ৰিয়া আমাৰ বডিৰ ভিতৰত বা জীৱবিলাকৰ বডিৰ ভিতৰত কি হয় কিছুমান মেটাবলিক কিছুমান ৰিয়েকশ্যনছ কিছুমান চলি থাকে ঠিক আছে ৰাসায়নিক কিছুমান বিক্ৰিয়া কিছুমান ঘটি থাকে যিবিলাকৰ পৰা কি হয় কিছুমান কেমিকেল ছাবষ্টেঞ্চ তাত প্ৰডিউচ হয় বা কিছুমান কি হয় আকৌ জৈৱিক অণুলৈ তেহেঁতৰ কি হৈ যায় ৰূপান্তৰিত হৈ যায় বা কনভাৰ্ট হৈ যায় ঠিক আছে কিন্তু এই যে মেটাবলিজিমটো বা যিটো মেটাবলিক যিখিনি ৰিয়েকশ্যন সেইখিনি কিন্তু অনলি ক'ত পচিবল হয় গম পোৱা নে অকল লিভিং অৰ্গেনিজমছৰ ক্ষেত্ৰতে লিভিং থিঙৰ ক্ষেত্ৰতে যিখিনি নন লিভিঙৰ ক্ষেত্ৰত বা জড় বস্তুৰ ক্ষেত্ৰত এইটো কি হয় পচিবল বা সম্ভৱ নহয় সেইকাৰণে এই যিটো কেৰেক্টাৰ এইটো আমি এটা মুখ্য কেৰেক্টাৰ বা প্ৰধান কেৰেক্টাৰ হিচাপে এইটো গণ্য কৰিব পাৰি ঠিক আছে নেক্সট যিটো কেৰেক্টাৰ্ছ আছে সেইটো আছে কি কনচিয়াছনেছ আৰু এৱাৰনেছ যিটো সজাগ আৰু সচেতনতা হয়নে
এইটো লিভিং অৰ্গেনিজমছবিলাকে বা লিভিং থিংছবিলাকে কি কৰিব পাৰে যে আমাৰ বাহিৰৰ যিটো ছাৰাউণ্ডিং যিটো এনভাইৰনমেণ্ট আছে বা যিটো পাৰিপাৰ্শ্বিক যিটো পৰিৱেশ আছে সেই পৰিৱেশৰ লগত মানে ধৰি লোৱা টেম্পাৰেচাৰ হওক উত্তাপ হওক হয়নে বতাহ বৰষুণ বা ৱেডাৰ বা পানী লাইট পোহৰ এনেকুৱাবিলাকৰ এগেইনষ্টত কি কৰিব পাৰে তেহেঁতি এটা নিজৰ ৰেছপন্স এটা তেহেঁতি ক্ৰিয়েট কৰিব পাৰে হয় নাই যিটো সঁহাৰি জনাব পাৰে কিন্তু যিটো নন লিভিং থাকে বা জড় পদাৰ্থ থাকে সেইবিলাকে নোৱাৰে হয়নে সেইবিলাকৰ ক্ষেত্ৰত পচিবল নহয় তেন্তে এই যিটো কেৰেক্টাৰ বা বৈশিষ্ট্য এইটো কি হিচাপে গণ্য কৰিব পাৰি প্ৰধান কেৰেক্টাৰ হিচাপে গণ্য কৰিব পাৰি অ'কে এতিয়া আমি ইমানখিনি যে এতিয়া পাই আহিলোঁ সেইখিনি হ'ল কি লিভিং থিংছৰ যিখিনি কেৰেক্টাৰ্ছ বা বৈশিষ্ট্য হয়নে এতিয়া চোৱা এনেকৈ যে লিভিং অৰ্গেনিজমছ বা যিবিলাক জীৱবিলাক বহুতখিনি আছে অসংখ্য আছে হয়নে কিন্তু বেলেগ বেলেগ প্লেচত বা বেলেগ বেলেগ জেগাত তেহেঁতৰ লোকেল নামবিলাক কি হয় বেলেগ বেলেগ হয় কিন্তু এই গোটেই পৃথিৱীতে তেহেঁতক চিনি পাব পৰাকৈ বা চিনি পাব পৰাকৈ কাৰণ বেলেগ বেলেগ যদি বেলেগ বেলেগ নাম হয় তেতিয়া বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে হয়নে সেইকাৰণে গোটেই পৃথিৱীতে যাতে এটা নামেৰেদি যদি চিনাক্ত কৰা হয় বা চিনি পাব পাৰি সেই গোটেই লিভিং থিংছখিনিক মানে ধৰি লোৱা প্লেণ্টছ হওক এনিমেলছ হওক যিহৰ ক্ষেত্ৰত প্ৰাণীৰ ক্ষেত্ৰত হওক বা উদ্ভিদৰ ক্ষেত্ৰত হওক সেইকাৰণে কি কৰা হ'ল লিভিং থিংছবিলাকক বা লিভিং অৰ্গেনিজমছবিলাকক তেহেঁতক এটা এটা নাম দিয়া হ'ল হয়নে কাৰণ যিহেতু তেহেঁতৰ এলেকা অনুযায়ী বা তেহেঁতৰ বেলেগ বেলেগ প্লেচৰ অনুযায়ী লোকেল এৰিয়াবিলাকৰ নাম বেলেগ কয় ইডোখৰত বেলেগ কয় বা বেলেগ জেগাত বেলেগ কয় কিন্তু গোটেই পৃথিৱীতে যাতে এটা নামেই দিয়ে তেহেঁতক চিনিব পাৰি সেইকাৰণে তেহেঁতক প্ৰত্যেককে এটা এটা নাম দিয়া হ'ল দেই গোটেই ৱৰ্ল্ডতে চিনিব পৰাকৈ এতিয়া সেই যে প্ৰত্যেককে এটা এটা নাম দিয়া হ'ল সেইটোকে কি বুলি কোৱা হৈছে নামাকৰণ মানে সেইটো হৈছে কি নমেনক্লেচাৰ নমেনক্লেচাৰ হৈছে কি নামকৰণ হয়নে অ'কে আৰু চোৱা এইটো নামকৰণ বুলি কোৱা হয় আৰু এটা কৰা হ'ল কি এটা জীৱ বা এটা যিটো লিভিং অৰ্গেনিজমছ তেহেঁতৰ কিছুমান যে নিজৰ কিছুমান স্পেচিয়েল কিছুমান কেৰেক্টাৰ্ছ থাকিব ঠিক আছে সেই বিশেষ কিছুমান বৈশিষ্ট্যৰ কাৰণে আমি কি কৰিব পাৰিম সেই জীৱটোক বা সেই লিভিং থিংটোক আমি কি কৰিব পাৰিম চিনাক্ত কৰিব পাৰিম ঠিক আছে বুজি পালানে কি ক'লোঁ যে লিভিং অৰ্গেনিজমছবিলাকৰ জীৱবিলাকৰ কি থাকিব নিজৰ নিজৰ এটা সুকীয়া বৈশিষ্ট্য থাকিব এটা নিজৰ নিজৰ স্পেচিয়েল কেৰেক্টাৰ্ছ থাকিব যি কাৰণে আমি এই জীৱটোক যে এই জীৱটো হৈছে এনেকুৱা বা এই জীৱটো হৈছে এনেকুৱাভাৱে আমি কি কৰিব পাৰিম সেইটো আমি চিনাক্তকৰণ কৰিব পাৰিম ঠিক আছে সেইটো কাৰণে আৰু এটা ওলালে কি সেইটো হৈছে কি আইডেণ্টিফিকেশ্যন এইটো বুজি পালা আৰু চোৱা এই যে নমেনক্লেচাৰ বুলি ক'লোঁ নামকৰণ কৰিবলৈ হ'লে কিছুমান কিন্তু ৰুলছ কিছুমান দিয়া গ'ল ঠিক আছে এতিয়া প্ৰাণীবিলাকৰ ক্ষেত্ৰতো নামকৰণ কৰা হ'ল বা উদ্ভিদবিলাকৰ ক্ষেত্ৰতো কি কৰা হ'ল নামকৰণ কৰা হ'ল আৰু চোৱা এই যে প্ৰাণীবিলাকৰ ক্ষেত্ৰত যে নামকৰণ কৰা কোনে কৰিলে যিবিলাক এনিমেলছৰ ক্ষেত্ৰত কোনে নাম কৰিলে সেইখিনি হৈছে কি যিখিনি প্ৰাণী বিজ্ঞানীসকলে হয়নে চাইণ্টিষ্টসকলে সেই যে নামকৰণ কৰিলে সেই নামকৰণ যিটো তেহেঁতৰ যিটো নিয়ম হয়নে সেই নিয়মাৱলীটো তেহেঁতৰ নাম কি দিলে চোৱা ICZN সেইটো ফুল ফৰ্ম কি চোৱা ইণ্টাৰনেশ্যনেল বুকত আছে দেই তোমালোকে চাই যাবা ইণ্টাৰনেশ্যনেল কোড অফ জুলজিকেল নমেনক্লেচাৰ ঠিক আছে যিবিলাক প্ৰাণী বিজ্ঞানীসকলে যিবিলাক প্ৰাণীখিনি যে নাম দিলে সেই নিয়মাৱলীটোৰ নাম এইটো ঠিক আছে তেনেকৈ উদ্ভিদবিলাক বা প্লেণ্টছৰ ক্ষেত্ৰতো তেনেকুৱা হ'ল হয়নে প্লেণ্টছৰ ক্ষেত্ৰত যিবিলাক উদ্ভিদ বিজ্ঞানী আছে হয়নে সেই চাইণ্টিষ্টসকলে কি কৰিলে তেহেঁতিও নাম দিলে কেনেকৈ চোৱা ICBN এই নিয়মৰ অনুসৰি এতিয়া ICBNৰ ফুল ফৰ্মটো কি ইণ্টাৰনেশ্যনেল এই ফুল ফৰ্মকেইটা কিন্তু ইম্পৰ্টেণ্ট দেই তোমালোকে মনত ৰাখিবা কোড অফ বটানিকেল নমেনক্লেচাৰ এইখিনি কি ক'লোঁ যিখিনি প্ৰাণী বিজ্ঞানীসকলে হয়নে আৰু এইখিনি কি ক'লোঁ উদ্ভিদ বিজ্ঞানীসকলে ঠিক আছে প্লেণ্টছৰ ক্ষেত্ৰত আৰু এইখিনি কি হৈছে যিখিনি এনিমেলছৰ ক্ষেত্ৰত বা প্ৰাণীবিলাকৰ ক্ষেত্ৰত অ'কে এই যে নমেনক্লেচাৰ বা নামকৰণ কৰা হৈছে তাৰো কিন্তু কিছুমান কি আছে ৰুলছ আছে সেই ৰুলছ অনুসৰিহে তেহেঁতক কি কৰা হৈছে নামকৰণ কৰা হৈছে যাৰ কাৰণে তেহেঁতৰ লোকেল এৰিয়াটো যদি বেলেগ বেলেগ নাম থাকে কিন্তু গোটেই পৃথিৱীতে বা ৱৰ্ল্ডতে তেহেঁতৰ এটা নামেৰে কিন্তু জনাজাত হোৱা সেই নামটোকে কি বুলি কোৱা হয় গম পানে চাইণ্টিফিক নেম
সাইণ্টিফিক নেম ঠিক আছে আৰু নমেনক্লেচাৰটো কি ৰুলছ আছে সেইবোৰ তোমালোকক মই নেক্সট ক্লাছত ডিছকাছ কৰিম অ'কে আজিলৈ তোমালোকে ফাৰ্ষ্ট ক্লাছটো অকল এইটোৱে বুজা যে আমি যিহেতু লিভিং ৱৰ্ল্ডৰ বিষয়ে পঢ়িলোঁ তেন্তে লিভিং আৰু নন লিভিঙৰ মাজত কি থাকিব পাৰে ডিফাৰেঞ্চ থাকিব পাৰে হয়নে আৰু যিখিনি মেইন যিখিনি কেৰেক্টাৰ্ছ বা যিখিনি বেলেগ কিছুমান কেৰেক্টাৰ্ছ সেইখিনি আমি অলৰেডি ডিছকাছ কৰিলোঁ তোমালোকে সেই কেৰেক্টাৰ্ছখিনি কথা ভালকৈ কপি লিখি পেলাবা ঠিক আছে আৰু এই যে দুটা টাৰ্ম ক'লোঁ এই দুটা টাৰ্ম তোমালোকে মনত ৰাখিবা যে প্ৰাণীৰ ক্ষেত্ৰত বা উদ্ভিদৰ ক্ষেত্ৰত কেনেকুৱা নিয়মাৱলী অনুসৰি নমেনক্লেচাৰ কৰা গৈছে ঠিক আছে তোমালোকে আজি চাগে বুজি পালা কাৰণ আজি বিশেষ মই ইমান বেছিকৈ পঢ়োৱা নাই তোমালোকে এইখিনিকে চাবা আজিলৈ নেক্সট ক্লাছত আমি নমেনক্লেচাৰ যিটো মেইন সেইখিনি ইণ্টাৰেষ্টিং কিন্তু দেই সেইখিনি আমি ডিছকাছ কৰিম অ'কে হোপ তোমালোকে বুজি পাইছা আৰু কিবা যদি তোমালোকে বুজি নাই পোৱা তেন্তে তোমালোকে মোক পাৰ্চনেলি কল কৰি হ'লেও বা টেক্সট কৰি হ'লেও তোমালোকে মোক জনাব পাৰিবা অ'কে আজিলৈ ইমানেই থেংক ইউ